হেল্ল' দোস্ত ৱেলকাম টু মাই ছেকেণ্ড ভিডিঅ' আজি আপোনালোকক গুৱাহাটীৰ কিছুমান এনেকৈ ঠাই দেখুৱাম আৰু আমি মানে মা মই ভণ্টি এনেকৈ যাব আৰু গুৱাহাটীৰ বিভিন্ন যে পাৰ্ক কিবা কিবি ওলাইছে ভূপেন হাজৰিকাৰ সমাধিত আৰু লগতে শ্বহীদ স্মাৰক ক্ষেত্ৰ ইয়াত আমি যাম প্ৰথমতে আমি শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ ভ্ৰমণ কৰিম গতিকে পলম নকৰি ভিডিঅ'টো আগবাঢ়ো গোটেই ভিডিঅ' চাই দিম আমি গাড়ী বহি ললো এতিয়া আমি আগবাঢ়ি যাই আছো বাহিৰত একেবাৰে বহুত একদম বৰষুণ আহি আছে আৰু পামেই আৰু আমি মাত্ৰ আহি পালোঁ আৰু বিৰিয়ানী খাইছোঁ হোটেলত আমি প্ৰথমতে খাই লওঁ ফাইনেলি আমি আহি পালোঁ এয়া দেখুৱাই বাকী ইয়াত এণ্ট্ৰি গেটখন ইমান ধুনীয়া মানে শ্বহীদ প্ৰণামী তোমাক বুলি হেডলাইন দিয়া আছে আৰু ইমান বঢ়িয়া মেপগিলা দিয়া আছে ইয়াত ক'ত কেনেকুৱা আছে এইবিলাক শ্বহীদ স্মাৰক ষ্টেচু এইবিলাক ৱাটাৰ বডি এইবিলাক চববিলাক ইয়াত দিয়া আছে মেপখন ধুনীয়াকৈ দিয়া আছে ভাল লাগিছে এইটো বস্তু বাকী চেকিং টেকিং হৈ গ'ল বাৰু মাহঁতো আহি আছে আৰু আপোনালোকে চাওক কিমান বিশাল এটা ষ্টেচু ইয়াৰ ভিউটো চাওক ইমান ধুনীয়া লাগে এইবোৰ আৰু এইটো আমাৰ অসমৰ মৃত্যুবৰণ কৰা যিবিলাক শ্বহীদ আছে সেই শ্বহীদবিলাকৰ স্মৰণত এনেকৈ বনোৱা হৈছে এইটো বঢ়িয়া লাগিছে এইটো চাকি জ্বলাই থৈছে শ্বহীদবিলাকৰ কাৰণে আৰু বাকী এইখিনি একদম নিয়ৰত একদম ধুনীয়া লাগি যায় এতিয়া কি আছে চাওঁ এবাৰ মানে কেমেৰাত ইমান ভাল নেদেখিব পাৰে যিটো দেখুৱাই আছোঁ কিন্তু এনেই ইমান ধুনীয়া মানে বহুত ভাল লাগিছে এইটো আৰু কাম চলি আছে এয়া চাওক সেইফালে কাম চলি আছে এইবিলাক আৰু কিবা কিবি কৰিব চাগে ইফালে কিবা কিবি হ'লে এইটো বহুত বঢ়িয়া লাগিছে আৰু ওপৰলৈ উঠিব পাৰি কিন্তু এতিয়া বন্ধ আছে চাগে বিলবোৰত সেইবিলাক চাওকচোন কিমান ডাঙৰ একেবাৰে ধৰং আৰু এইবিলাক চাওক একদম গেলাৰী ইয়াত মানে ধুনীয়াকৈ ব্যৱস্থা কৰি থৈছে মানে যেতিয়া এই পানীত যিবিলাক শ্ব' হ'ব তেতিয়া মানে এনেকৈ মানে গেলাৰীত বহি চাব পাৰিব এতিয়া বিলটো যিহেতু শুকাই গৈছে এতিয়া ইমান শ্ব' নহয় লগতে ইয়াত মানে ৰাতি একদম লাইটিং হয় বহুত ধুনীয়া লাগে একদম যিটো পৰিৱেশ একদম বঢ়িয়া লাগি যায় আৰু যিটো ষ্টেচু আছে সেইটো একদম ৰং বিৰঙৰ হৈ পৰে একদম এতিয়া আমি এটা জেগাত আহিলোঁ ইয়াত গ্ৰীণ হাউচৰ নিচিনা একেবাৰে সেউজীয়া আৰু ইয়াত বস্তুবিলাক চাওকচোন একদম কি ধুনীয়া একদম বহুত গ্ৰীণ চবফালে গ্ৰীণ দেখিব ইয়াত মানে একদম বেলেগ ধৰণৰ ভিউটো বহুত বঢ়িয়া আৰু ইয়াত এনেকুৱা বহিবৰ ব্যৱস্থা আছে আৰু ইফালে এনেকুৱা সৰু সুৰা হোটেলখিনি ইয়াত দিয়াৰ ব্যৱস্থাটো আছে আৰু ইফালে এনেকৈ আছে বাকী গছডাল ওপৰলৈ যাবৰ বাবে এনেকৈ ৰাউণ্ড কৰি দিয়াৰ ব্যৱস্থা আছে যাতে গছডাল ওপৰত গৈ এটা ধুনীয়া ডিজাইন হয় আৰু বায়ু বতাহও পাই থাকে এতিয়া ওপৰতো যাব পাৰি ওপৰত যোৱাৰ ব্যৱস্থা আছে ওপৰত যাই আছোঁ এইফালে চাওকচোন দেখুৱাই আছোঁ ৱাও হোৱাট এ পেনাৰমিক ভিউ আৰু এই ষ্টেচুটো এতিয়া দেখিলে মানে একদম মানে শ্বহীদবিলাকৰ কথা মানে এতিয়া মনত পৰে আৰু বঢ়িয়া মানে ইয়াৰ যিটো প্ৰকৃতি একদম ইমান বঢ়িয়া লাগে আপোনালোকে যদি অহা নাই আহি যাব আৰু যিবিলাকে আহিছে তেওঁলোকে জানিবই কিমান ধুনীয়া লাগে ইয়াত আহি বাকী এতিয়া ওপৰত নাই এতিয়া তলত যাওঁ কি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ এতিয়া চাওকচোন তলৰ পৰা বাকী ওপৰত মানে ষ্টেচুৰ ভিতৰত যাব নিদিয়ে সেইকাৰণে আৰু বহুত দেখুৱাব লগা আছিল কিন্তু এতিয়া যাব নিদিয়ে যিহেতু আৰু ইমান দেখাব নাই গতিকে বঢ়িয়া লাগিছে আৰু এতিয়া আমি যাওঁ যিহেতু আৰু বিশেষ নাই ভিতৰলৈও যাব নিদিয়ে গতিকে দেখুৱাব লগা আছিল কিন্তু উপায় নাই এতিয়া আমি আৰু পৰ্যায়ক্ৰমে আপোনালোকক ভিডিঅ'বিলাক দি থাকিম য'ত যাওঁ গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ এৰিছোঁ বাই বাই